Hello everyone, good evening. আপোনালোক সকলোকে আমাৰ আজিৰ লাইভলৈ স্বাগতম জনাইছো। আপোনালোকে হয়তো বহুতে গম পায় আমাৰ যেহেতু এনিভাৰ্সাৰী সেল চলি আছে আৰু এই সেলটো আমাৰ গোটেই ফেব্ৰুৱাৰী মাহটো থাকিব আৰু যেহেতু বেছি দিন নাই গতিকে আমি উইকলি লাইভ আহি আছো। আপোনালোকে আমাৰ লাইভ বিলাক চাইছেনে নাই জনাব। যদি নাই চোৱা তেনেহলে আমাৰ পেজত গৈ চাই ল'ব পাৰিব। আমাৰ যেহেতু নতুন নতুন কালেকশন আহি থাকে ডেইলি, আমি প্ৰতিটো লাইভতে ধুনীয়া ধুনীয়া আপোনালোকক মেখেলা চাদৰ দেখাবলৈ চেষ্টা কৰো আৰু গোটেইখিনি আন্ডাৰ বাজেটে হয়, বহুত বেছি অভাৰ প্ৰাইস নহয়। গতিকে আপোনালোকৰ যদি লবলগীয়া আছে তেনেহলে আমাৰ পেজত গৈ আপোনালোকে ধুনীয়াকৈ চাই ল'ব পাৰিব আমাৰ কালেকশনসমূহ, নহলে বা ৱেবছাইটত ভিজিট কৰিব পাৰিব www.koina.in। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছো বিৰাট বেছি ধুনীয়া কেইজোৰমান মিচিং মেখেলা চাদৰৰ কালেকশন। প্ৰথমে আপোনালোকক মই দেখুৱাম প্ৰথমে দেখুৱাম সেমিনুনি জোৰা। যেহেতু আমাৰ সিম্পল পাৰ্টি ওয়্যাৰ সেমিনুনি জোৰা আপোনালোকে বহুতে বিচাৰি আছিলে। আমাৰ এটা ৰিলত আপোনালোকে বহুতে এতিয়াও ইনকুৱাৰি কৰি থাকে যে আছে নে ষ্টকত, কিন্তু যেহেতু এজোৰ এজোৰ এভেইলেবল থাকে আমি সকলোকে দিবলৈ নোৱাৰো। গতিকে মই ৰিষ্টক কৰিছো ধুনীয়া ধুনীয়া সেমিনুনিত। লাইভটো শেষলৈকে চাই থাকিব। মাইনু নিৰ্মলীয়া কাপোৰবোৰ বহুত ধুনীয়া। থেংক ইউ সো মাচ যিসকলে জয়েন কৰি আছে, থেংক ইউ সো মাচ ফৰ জয়নিং। আৰু আশা কৰিছো শেষলৈকে চাই থাকক, তেতিয়াহে আপোনালোকে আমাৰ কাপোৰৰ ডিজাইনসমূহ লগতে প্ৰাইচসমূহ গম পাব। মই সকলো কাপোৰৰে প্ৰাইচবিলাক কৈ যাম লগতে। প্ৰথমে দেখুৱাম আপোনালোকক এযোৰ খুব ধুনীয়া সেমিনুনি জোৰা। কালাৰটো দেখি গম পাইছেনে কিমান বেছি ধুনীয়া, বিৰাট বেছি মৰম লগা হয় কালাৰটো। একদম বেবি পিংক কালাৰত এয়া সেমিনুনি জোৰা আৰু ইয়াতে কালাৰ কম্বিনেশ্যন কেইটা বিৰাট ধুনীয়া। এয়া চাওক, আঁচলৰ ৱৰ্ক আহিব এনেকুৱা আৰু ইয়াৰ ঘাইটো অকণমান ইউনিক ডিজাইনত বনোৱা হৈছে। এইটো আহিব ঘাই, দেখিছে ঘাইটো মিচিং ঘাইবিলাক আচলতে এনেকুৱা খুব কম থাকে। এইটো বুটা ৱৰ্ক কৰি পেলাই ঘাই ডিজাইনটো বনাইছে, সেইকাৰণে এটা ইউনিক লুক আহিছে কাপোৰযোৰৰ। আৰু হোল বডিত আপোনালোকে ধুনীয়াকৈ বুটা পাব, মাল্টি কালাৰ ফুলৰ ৱৰ্ক। এয়া আহিব হোল বডি ৱৰ্ক। যেহেতু কাপোৰযোৰ নতুনকৈ আহিছে সেইকাৰণে আমি পটিটো এতিয়ালৈকে চিলাই দিব পৰা নাই। এইকেইটা আহিব চাইড পটি, বিৰাট ধুনীয়া। চাওক এয়া আহিব পটি আৰু ব্লাউজ পিচটো ইয়াৰ লগতে আছে। ব্লাউজত এটা পটি থাকিব আৰু ইয়াৰ মেখেলাখন মই আপোনালোকক দেখুৱাই দিছো। মেখেলাখনো খুব ধুনীয়া আৰু আপোনালোকে কোৱালিটি একদম প্ৰিমিয়াম কোৱালিটি পাব। এইখন আহিব ইয়াৰ মেখেলা, আহল বহল ফুলৰ ৱৰ্ক একদম আঁঠুৰ ওপৰলৈকে আহি যাব। এইখন আহিব ইয়াৰ মেখেলা। চাওক, যদিহে ভাল লাগিছে স্ক্ৰীনশ্বট এটা লৈ লওক। আৰু মই আগতেও কৈছো এযোৰ এযোৰ এভেইলেবল থাকে, যিহেতু আমাৰ মিচিং কাপোৰসমূহ মাটিশালত বোৱা হয়, এযোৰ এযোৰ বনাবলৈ বহুত সময় লাগে। সেইকাৰণে আমি এটা ডিজাইনত অকল এযোৰে আপোনালোকৰ কাৰণে লৈ আহিব পাৰো। গতিকে ভাল লাগিলে লগে লগে স্ক্ৰীনশ্বট লৈ পেলাই হোৱাটছএপ কৰিব। এই কাপোৰযোৰ অফাৰ প্ৰাইচ আহিব অনলি 3,999। যেহেতু এনিভাৰ্সাৰী সেল চলি আছে গতিকে আপোনালোকে ল'ব পাৰিব অনলি 3,999ত। ভাল লাগিলে স্ক্ৰীনশ্বট লওক আৰু আমাৰ হোৱাটছএপত এতিয়াই সেন্ড কৰিব পাৰে। হোৱাটছএপ নম্বৰ হৈছে 7002050890। আৰু এইবাৰ দেখুৱাইছো আপোনালোকক এটা আৰু বেছি ধুনীয়া কালাৰ। দেখিছে কালাৰটো কিমান ধুনীয়া হয়। এইটো আহিব চাদৰৰ আঁচল। আঁচলত এনেদৰে চিম্পলকে ফুলৰ ৱৰ্কখিনি কৰি দিয়া হৈছে আৰু ইয়াৰ হোল বডিত থাকিব বুটা ৱৰ্ক। এই কাপোৰযোৰ পটিটো আমি অলৰেডি চিলাই দিছো, সেইকাৰণে আপোনালোকে ফুল লুকটো কেনেকুৱা আহিছে গম পাইছে। এয়া আহিব চাদৰ, বিৰাট বেছি ধুনীয়া হয় সেমিনুনি মেটেৰিয়েলত। ইয়াৰ লগত থাকিব এইটো ব্লাউজ পিচ। ব্লাউজত এনেদৰে সৰুকে এটা পটি দিয়া হৈছে। এইটো আহিব ব্লাউজ পিচ, ব্লাউজত এটা পটি থাকিব। আৰু এখন আহিব ইয়াৰ মেখেলা। মই কৈছোৱে মেখেলাৰ চাইজ আপোনালোকে আহল বহল ষ্টেণ্ডাৰ্ড চাইজৰ পাব। এখন আহিব ইয়াৰ মেখেলা, দেখিছে কিমান বেছি ধুনীয়া হয় চাইজৰ। আৰু এয়া আহিব মেখেলাৰ ফুলৰ ৱৰ্ক। এই কাপোৰযোৰ অফাৰ প্ৰাইচ আহিব অনলি 2,999। অনলি 2,999ত ল'ব পাৰিব। ভাল লাগিলে স্ক্ৰীনশ্বটটো সোনকালে লৈ লওক আৰু এতিয়া আমাৰ হোৱাটছএপত পঠাই দিয়ক। নেক্সট দেখুৱাম আপোনালোকক আৰু এটা ধুনীয়া কালাৰ, হোৱাইট কালাৰ। হোৱাইট কালাৰত বহুতে বিচাৰি থাকে, সেমিনুনি মেটেৰিয়েলত আনিছো এইবাৰ। আৰু হোৱাইট কালাৰত যিকোনো কালাৰ ফুলৰ কাম কৰিলে বহুত বেছি ধুনীয়া লাগে। এইখন আহিব চাদৰ। চাদৰৰ আঁচলটো তেনেদৰে ফুলৰ ৱৰ্ক থাকিব, লগতে আহিব এখন
চাদৰৰ হ'ল বডিত এনেদৰে ধুনীয়াকৈ মাল্টি কালাৰ ফুলৰ ৱৰ্ক কৰি দিয়া হৈছে বুটাবিলাক আৰু একেটা আহিব সাইড পটি সিম্পল ডিজাইনত আহিব আপোনালোকে যিকোনো বয়সৰ মানুহে পিন্ধিব পাৰিব যদিহে আপোনালোকে নিজৰ মা বা এনে অলপ বয়সৰ মানুহক গিফ্ট কৰিবলগীয়া আছে তেনেহলেও এই কাপোৰযোৰ আপোনালোকে ল'ব পাৰে অনলি 2999ত বিৰাট বেছি ধুনীয়া আৰু যিহেতু পিওৰ মাটিশালৰ হয় আপোনালোকে কোৱালিটি বিৰাট ভাল পাব এখন আহিব ইয়াৰ মেখেলা বিৰাট বেছি ধুনীয়া ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ লওক অনলি 2999 আৰু দেখুৱাম ধুনীয়া এটা কালাৰ স্কাই ব্লু কালাৰত আপোনালোকে যদি আমাৰ বেলেগ কালেকশ্যনসমূহ চাব বিচাৰে তেনেহলে কমেন্ট কৰিব আৰু লগতে ৱেবছাইটত ভিজিট কৰিব বিচাৰিলে ৱেবছাইটতো চাব পাৰে তাতে উইথ প্ৰাইস সকলো ডিটেইলছ দিয়া আছে এখন আহিব চাদৰখন বিৰাট বেছি ধুনীয়া স্কাই ব্লু কালাৰ দেখিছে সেমিনুনি জোৰা ইয়াৰো পটিটো সিলাই দিয়া হৈছে আৰু পটিটো দেখিছে ইউনিক ডিজাইনত হয় এনেদৰে মাল্টি কালাৰ ফুলৰ ৱৰ্ক কৰি পেলাই দিয়া হৈছে আৰু হোল বডিত থাকিব এনেদৰে ডাঙৰকে বুটাখিনি পিন্ধিলে বহুত ধুনীয়া লাগিব কাপোৰযোৰ আৰু আপোনালোকে যিকোনো পাৰ্টি ওয়্যাৰ হিচাপেও পিন্ধিব পাৰে বিয়া খাবলৈও পিন্ধি যাব পাৰে এটো আহিব ইয়াৰ ব্লাউজ পিস ব্লাউজত এনেদৰে সিম্পল কে এটা পটি কৰি দিয়া হৈছে আৰু লগতে আহিব এখন মেখেলাখন মই খুলি দেখাইছো এখন আহিব ইয়াৰ মেখেলা আহল বহল সাইজৰ মেখেলাত ফুলৰ কাম এনেদৰে কৰা হৈছে এক লাইন বুটা কৰি দিয়া হৈছে আৰু লগতে এইখিনি থাকিব ফুলৰ ৱৰ্ক ফিনিশিং বিৰাট বেছি ধুনীয়া আপোনালোকে ওচৰৰ পৰা চাওক মই দেখাই দিছো কি কাপোৰ হয় প্ৰিয়া সেমি নুনি হয় মিচিং ডিজাইনৰ পিওৰ মাটিশালত বোৱা অনলি 2999ত ল'ব পাৰিব ইয়াৰ বহুত কেটা কালাৰ অপচন আপোনালোকে পাই যাব কিন্তু ডিজাইন বিলাক অলপ বেলেগ আহিব একদম সেম ডিজাইনৰ আপোনালোকক দিম বুলি ক'ব নোৱাৰো কিয়নো প্ৰত্যেকযোৰ কাপোৰ বেলেগ ডিজাইনত বনোৱা হয় সিমিলাৰ পাই যাব কিয়নো মিচিং কাপোৰ বিলাক সিমিলাৰেই থাকে যিহেতু ঘাই গিটা একে হয় গতিকে আপোনালোকে বেলেগ কালাৰ অপচন পাই যাব এযোৰ আনিছো আপোনালোকৰ কাৰণে অলপ ডাৰ্ক ইয়েলো মাষ্টাৰ্ড ইয়েলো আপোনালোকে অৰেঞ্জ বুলিও ক'ব পাৰে লাইট অৰেঞ্জ কালাৰত দেখিছে ফুলৰ কাম এনেদৰে কৰা হৈছে আৰু হোল বডিত থাকিব এনেদৰে বুটাখিনি খুব বেছি কমফৰ্টেবল হয় লাইট ওয়েট হয় আৰু এতিয়া যেহেতু গৰম লাহে আহি আছে আপোনালোকে গৰম দিনতো ধুনীয়াকৈ পিন্ধিব পাৰিব একদম কমফৰ্টেবল হয় গৰমত পিন্ধিবৰ কাৰণেও এইকেটা আহিব ব্লাউজ এইকেটা আহিব সাইড পটি ব্লাউজত থাকিব এটা পটি আৰু আপোনালোকে চাদৰৰ কাৰণে পাই যাব বাকি পটি কেটা ধুনীয়াকৈ চাদৰ ৰেডি কৰি পিন্ধিব পাৰিব পদ্মিনীত পামনে পদ্মিনী কটনতো পাই যাব মই পদ্মিনীটো দেখুৱাম প্ৰথমে মই আপোনালোকক সেমিনুনি মেটেৰিয়েলত দেখুৱাই লৈছো যিহেতু বহুতে সুধি আছিল কেতিয়া ৰিষ্টক কৰিব গতিকে প্ৰত্যেকযোৰ কাপোৰ আসলতে আপোনালোকক দেখুৱাবলে পসিবল নহয় হে কাৰণে আমি লাইভতে যিমান পাৰো দেখুৱাই দিও আৰু এজুৰকৈ ফটো তুলি আমি আপলোড কৰালৈকে বহুত টাইম লাগি যায় যেহেতু বহুত কাপোৰ থাকে গতিকে আমাৰ লাইভ সমূহ চাব তেতিয়া আপোনালোকে নিউ কালেকশ্যন সমূহ পাই থাকিব এখন আহিব ইয়াৰ মেখেলা অনলি 2999ত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বটটো লৈ লওক মই WhatsApp নম্বৰটো আকবাৰ কৈ দিছো 7002050890 আৰু এটা নম্বৰ আছে আমাৰ হে নম্বৰটো মই কৈ দিছো 8099535005 আমাৰ অফিচিয়েল দুটা নম্বৰ আছে আপোনালোকে যিকোনো নম্বৰত কন্টাক্ট কৰি পেলাই বুকিং সমূহ কৰিব পাৰিব নহলে ইনষ্টাগ্ৰামতো আপোনালোকে DM কৰিব পাৰে নেক্সট দেখুৱাইছো ৰেড কালাৰত বিচাৰি আছিলে মই কমেন্ট এটা পঢ়িবলে থাকি গল মই নামটো থাকি গল পঢ়িবলে কিন্তু ৰেড কালাৰত আছে নেকি বুলি সুধিছিলে ৰেড কালাৰ দেখুৱাইছো এযোৰ খুব ধুনীয়া দেখিছে ইয়াত আহিব আঁচলৰ ৱৰ্ক খিনি এনেদৰে ঘাইটো এনেদৰে বিচনি ঘাই কৰি দিছে হোল বডিত ফুলৰ ৱৰ্ক থাকিব এনেকুৱা বিৰাট বেছি লাইট ওয়েট হয় আপোনালোকে যিসকলে মেখেলা চাদৰ কেৰি কৰিবলৈ অলপ দিগদাৰি পায় তেওঁলোকেও পিন্ধিব পাৰিব বহুত বেছি কমফৰ্টেবল একদম বডি হাগিং হয় বুলি ক'ব লাগিব নেক্সট আপোনালোকক পটি দেখাইছো একেটা আহিব সাইড পটি দেখিছে আৰু লগতে ব্লাউজৰ কাৰণে থাকিব এটা অনলি 2999ত ল'ব পাৰিব এখন আহিব ইয়াৰ মেখেলা আহল বহল ষ্টেণ্ডাৰ্ড সাইজৰ আহিব মেখেলাত ফুলৰ ৱৰ্ক থাকিব এয়া স্ক্ৰিনশ্বট এটা লৈ লওক আৰু যদিহে ভাল লাগিছে আমাৰ WhatsAppত এতিয়া পঠাই দিয়ক অনলি 2999
এবাৰ দেখুৱাম আপোনালোকক অলপ হেভি ডিজাইনৰ কেইযোৰমান পদ্মিনী কটনৰ যোৰা যদিহে আৰু সেমি নুনি মেটেৰিয়েলত লাগে তেতিয়াহলে হোৱাটসএপ কৰিব আমি আমাৰ কালেকচন আৰু আছে এটা লাইভত যেহেতু দেখুৱাই শেষ কৰিব নোৱাৰি গতিকে আপোনালোকক আমি ফটোসমূহ পঠাই দিম নেক্সট দেখুৱাইছো এযোৰ খুব ধুনিয়া মেহেন্দি গ্ৰীন কালাৰত পদ্মিনী কটনৰ যোৰা বিৰাট হেভি ওয়াৰ্কত আহিব ফিক্স পাৰি আহিব দেখিছে হোল বডিত বুটা ওয়াৰ্ক এনেদৰে কৰা হৈছে পাৰিটো পাহাৰ ষ্টাইলত এনেদৰে ফিক্স পাৰি কৰি দিয়া হৈছে আৰু ইয়াত ফুলৰ ওয়াৰ্ক কৰা হৈছে ডলি খুটাৰ পৰা দেখিছে এটা শাইন আছে আঁচলৰ ফুলৰ ওয়াৰ্ক আহিব এনেকুৱা এনেদৰে পাহাৰ ষ্টাইলত মাল্টি কালাৰ ফুলৰ ওয়াৰ্ক কৰিছে আৰু লগতে ঘাইটো আহিব বিছনি ঘাই খুব বেছি ধুনিয়া কালাৰ কম্বিনেশনত বনোৱা হৈছে যেহেতু বিয়াসমূহ চলিয়ে আছে আৰু বিয়াৰ সিজন চলিয়ে আছে যিসকলে নতুনকৈ বিয়া হবলগীয়া আছে আপোনালোকে নিজৰ মেহেন্দিত পিন্ধিবলৈ এযোৰ ইউনিক কাপোৰ হিচাপে এই কাপোৰযোৰ ল'ব পাৰে বিৰাট বেছি ভাল লাগিব পিওৰ টছৰ সিম্পল যোৰা হ'ব নেকি হয় আছে পিওৰ টছটো আমাৰ কালেকচন বহুত আছে আপোনালোকে আমাৰ ওয়েবসাইটত ভিজিট কৰিব www.koina.in তাতে আপোনালোকে কালেকচনসমূহ পাই যাব এবাৰ ইয়াৰ ব্লাউজটো আপোনালোকক দেখুৱাইছো ব্লাউজটো আহিব হেভি ওয়াৰ্কত এনেদৰে এটা ফুল পটি কৰি দিয়া হৈছে লগতে এনেদৰে পাহাৰ ষ্টাইলত অলপমান বুটা কৰি দিছে আপোনালোকৰ হাতত ধুনিয়াকে ডিজাইন কৰি সিলাই লবলৈ পাৰিব ইয়াৰ লগত দেখুৱাইছো ইয়াৰ মেখেলাখন মেখেলাৰ সাইজো আহল বহল আহিব আৰু পিওৰ পদ্মিনী কটনৰ হয় এখন আহিব ইয়াৰ মেখেলা দেখিছে মেখেলাত ফুলৰ ওয়াৰ্ক বহুত ওপৰলৈকে আছে আৰু যেতিয়া পিন্ধিব তেতিয়া এটা হেভি লুক আহিব কাপোৰযোৰ যদি ভাল লাগিছে স্ক্ৰিনশ্বট লওক এয়া ফুলৰ আসলতে মেখেলাত বহুত ওপৰলৈকে কৰা হৈছে এয়া যদি ভাল লাগিছে স্ক্ৰিনশ্বট লওক এই কাপোৰযোৰ অফাৰ প্ৰাইস আহিব অনলি 5699 5699 ত ল'ব পাৰিব কালাৰটো আপোনালোকে লাইভত অলপ বেলেগ দেখিব পাৰে কিন্তু মই কৈ দিছো ইয়াৰ কালাৰটো হৈছে মেহেন্দি গ্ৰীন কালাৰ আৰু বিৰাট বেছি মৰম লগা হয় ফুলৰ ওয়াৰ্ক ডলি খুটাৰ পৰা কৰা হৈছে অনলি 5699 ত এই কাপোৰযোৰ ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লৈ পেলাই হোৱাটসএপ কৰক এবাৰ দেখুৱাইছো এযোৰ ৰাণী পিংক কালাৰত ধুনিয়া হেভি যোৰা ৰাণী পিংক কালাৰটো আমাৰ খুব বেছি সেল হয় জানমনি কুমবাং হাই হেল্ল' গুড ইভিনিং যিসকলে নতুনকে জয়েন কৰি আছে থ্যাংক ইউ সো মাচ ফৰ জয়নিং ৰাণী পিংক কালাৰত এযোৰ ধুনিয়া কাপোৰ লৈ আহিছো ইয়াৰ পটিটো সিলোৱা হোৱা নাই ইয়াৰ আঁচলৰ ফুলৰ ওয়াৰ্ক থাকিব এনেদৰে দেখিছে এনেদৰে বৰফি শেপৰ ফুলৰ ওয়াৰ্ক কৰি দিয়া আছে মাল্টি কালাৰত বিৰাট বেছি ধুনিয়া হয় বুটা কেটা আসলতে বিৰাট বেছি মৰম লগা সৰু সৰু মিহি মিহিকে কৰি দিছে হোল বডিত এনেদৰে আপোনালোকে মাল্টি কালাৰ ফুলৰ কাম পাব আৰু ইয়াতে ঘাই হিচাপে ধুনিয়াকৈ এটা বিছনি ঘাই ডিজাইন কৰি দিয়া হৈছে ৰাণী পিংক কালাৰত বহুতে বিচাৰি থাকে আসলতে এটো আহিব ব্লাউজ পিস ব্লাউজত এটা পটি থাকিব আৰু লগতে আহিব সাইড পাৰি কেটা এনেদৰে বিছনি ঘাই ফুল পটি ব্লাউজৰ কাৰণে এটা আহিব আৰু বাকি আপোনালোকৰ চাদৰত ধুনিয়াকে লগাই লব পাৰিব আৰু ইয়াৰ লগত থাকিব এখন মেখেলা মেখেলাখন মই খুলি দেখাইছো এখন আহিব মেখেলা আহল বহল সাইজৰ আহিব খুব বেছি ধুনিয়া মেটেৰিয়েলৰ হয় পিওৰ পদ্মিনী কটন আৰু মাটিখালত যেহেতু বুৱা হয় আপোনালোকে কোৱালিটি বিৰাট ভাল পাব এখন আহিব ইয়াৰ মেখেলা মেখেলাত এনেদৰে ফুলৰ কাম কৰা হৈছে আমাৰ বহুতে সুধি আছিল ৰাণী পিংক কালাৰত যেহেতু আমাৰ ৰাণী পিংক কালাৰটো বহুতে ভাল পায় সেই কাৰণে আমি বেছি ষ্টকত ৰাখিবই নোৱাৰো লগে লগে সোল্ড আউট হৈ যায় পুবালি নাইস থ্যাংক ইউ সো মাচ এই কাপোৰযোৰৰ অফাৰ প্ৰাইস আহিব অনলি 5199 5199 ত ল'ব পাৰিব আৰু সেল চলি আছে যেহেতু সেই কাৰণে আপোনালোকে বিৰাট বেছি বাজেটত পাই আছে আমাৰ পৰা ধুনিয়া ধুনিয়া মেখেলা চাদৰ গতিকে যদি আপোনাৰ ফ্ৰেন্ডছ ফ্যামিলিৰ কাৰোবাৰ ল'বলগীয়া আছে তেনেহলে আমাৰ লাইভটো শেয়াৰ কৰি দিব লগতে যিসকলে ফলো কৰা নাই ফলো কৰি ল'ব স্ক্ৰিনশ্বট লৈ লওক যাৰ যাৰ ভাল লাগিছে আৰু যদি ল'ব বিচাৰে হোৱাটসএপত কন্টাক্ট কৰক 700809 নেক্সট দেখুৱাম এযোৰ ধুনিয়া ব্লেক কালাৰত পদ্মিনী যোৰা এযোৰা পটিটো সিলোৱা হৈছে যেহেতু নতুন নতুনকৈ আহা ফুল পটিৰ কাপোৰবিলাক আমি পটিটো ৰেডি কৰি দিও গতিকে সকলো বিলাক কাপোৰ একেলগে কৰিব নোৱাৰো যিখিনি কৰা হৈছে সেইখিনি আমি ফটো তুলি যাও আৰু যোনখিনি কৰা হোৱা নাই আপোনালোকক লাইভতে প্ৰথম দেখুৱাই দিও আমি নেক্সট দেখুৱাইছো ব্লেক কালাৰত ফুল পটি দেখিছে আৰু ফুলৰ
ফিনিচিং বিৰাট ধুনীয়া আহিব চাদৰ আঁচলত এনেদৰে বৰফি শেপৰ ধুনীয়াকৈ বুটা কৰি দিয়া হৈছে মাল্টি কালাৰত লগতে বিচনী ঘাই ডিজাইন কৰি দিয়া হৈছে আৰু কালাৰ কম্বিনেশ্যন বিৰাট বেছি ধুনীয়া যিহেতু ব্লেকত সকলোবিলাক কালাৰে খুব ধুনীয়াকৈ জিলিকে আৰু পিন্ধিলে আপোনালোকক বিৰাট বেছি ধুনীয়া লাগিব ইয়াৰ লগত থাকিব ব্লাউজ পিচ ব্লাউজত এটা পটি আছে এইটো আহিব ব্লাউজৰ পটি আৰু মেখেলাখন মই খুলি দেখাইছো মেখেলা আপোনালোকে বহুত বেছি স্ট্যান্ডার্ড সাইজৰ পাব যেহেতু আমি নিজেও চাই লওঁ প্ৰিটি কিমান হয় প্ৰাইস ইয়াৰ প্ৰাইস অফাৰ প্ৰাইস আহিব অনলি 4999 ত ল'ব পাৰিব মেখেলাৰ হাইট বিৰাট বেছি ওপৰলৈকে আছে দেখিছে আপোনালোকে যদি আপোনালোকে ওখও হয় ধুনীয়াকৈ চিলাই পিন্ধিব পাৰিব বুলবুলি কিমান দাম বা ইয়াৰ অফাৰ প্ৰাইস আহিব অনলি 4999 ত ল'ব পাৰিব যেহেতু আমাৰ সেল চলি আছে মেখেলা ডিজাইন মই দেখুৱাই দিছো ওচৰৰ পৰা আৰু ফিনিশিং আপোনালোকে বহুত ধুনীয়া পাব বুটা বিলাকৰ কাম যেহেতু আমাৰ গাঁৱৰ শিপিনীয়ে বনোৱা হয় বহুত বেছি কষ্ট কৰি এজোৰ এজোৰ কাপোৰ বনাই গটিকে তাৰ বাবে আমি তেওঁলোকক সাপোৰ্ট কৰিব লাগিব সদায়ে ব্ল্যাক কালাৰ পদ্মিনী কটনৰ এজোৰ 4999 ত ল'ব পাৰিব আপোনালোকৰ যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ WhatsApp কৰক 7002050890 আৰু নেক্সট আপোনালোকৰ বহুতে আমাৰ আন্ডাৰ 3000 মেখেলা চাদৰখিনিও বিচাৰি থাকে আৰু মই জনাই দিও যে আপোনালোকে যিসকলে হোলসেল ল'ব বিচাৰে তেওঁলোকে আমাৰ সিম্পল ডিজাইনখিনি ল'ব পাৰিব আমি হোলসেলত দিও এনেকুৱা সিম্পল ডিজাইনৰ মেখেলা চাদৰখিনি আৰু হেভি কাপোৰখিনি আমি হোলসেলত দিব পৰাকৈ ৰাখিব নোৱাৰোৱে যেহেতু আমাৰ লগে লগে সোল্ড আউট হৈ যায় গটিকে মই আপোনালোকক কেইজোৰমান সিম্পল ডিজাইনৰ মেখেলা চাদৰ দেখুৱাও আন্ডাৰ বাজেট 3000 গটিকে যদি আপোনালোকৰ ভাল লাগে আপোনালোকে ইয়াৰ পৰা ল'ব পাৰিব নহলে আমাৰ আৰু বহুত কালেকচন আছে আপোনালোকে আমাৰ ৱেবছাইটত ভিজিট কৰি পেলাই চাই ল'ব পাৰিব এখন পাৰি থাকিব দেখিছে পাৰিটো এনেদৰে ফিক্স কে কৰা হৈছে আৰু লগতে ইয়াৰ আঁচলত ফুলৰ প্ৰিটি অৰি বা অনলাইন কৰেনে হয় অনলাইন কৰো আমি যিকোনো ঠাইলৈ অসমৰ বাহিৰলৈও আমি পঠাইছো ইণ্ডিয়াৰ বাহিৰতো আমি পঠাইছো আপুনি আপোনাৰ এড্ৰেছটো দিব আমি চাই পেলাই জনাব পাৰিম যে আপোনাৰ কিমান দিন লাগিব বা কেনেকে প্ৰথমে আপোনালোকে স্ক্ৰিনশ্বটটো লৈ কাপোৰটো আমাক পঠাব তো মই দেখুৱাইছো ৰেড কালাৰত এজোৰ কাপোৰ সিম্পল ডিজাইনত ফিক্স পাৰি জোৰা এই কাপোৰ কেজোৰ আপোনালোকে অনলি 2999 ত ল'ব পাৰিব ইয়াৰ লগত থাকিব ব্লাউজ পিচ ব্লাউজত এনেদৰে এটা সৰুকে পটি কৰি দিয়া হৈছে অনলি 2999 ইয়াৰ বহুত অপচন আছে বহুত ডিজাইন আছে আপোনালোকক মই কেইজোৰমান আজি দেখাই দিও এখন আহিব মেখেলা আহল বহল স্ট্যান্ডাৰ্ড সাইজত আহিব মেখেলাৰ ডিজাইনটো মই দেখুৱাই দিছো এখন আহিব ইয়াৰ মেখেলা যদি ভাল লাগিছে স্ক্ৰিনশ্বটটো লৈ লওক আৰু যদিহে আপোনালোকে হোলসেল ল'ব বিচাৰে তেনেহলে আমাক কন্টাক্ট কৰিব বহুতে হোলসেলৰ কাৰণে আমাৰ ইনকুৱাৰী কৰি থাকে নেক্সট দেখুৱাম আপোনালোকক এজোৰ ব্ল্যাক কালাৰত ফিক্স পাৰি জোৰা বহুত বেছি ধুনীয়া হয় কালাৰ কম্বিনেশ্যন দেখিছে এটো পাৰিটো আহিব ধুনীয়াকৈ ফিক্স কে পাৰিটো কৰি দিয়া হৈছে এনেদৰে আৰু আঁচলৰ ফুলৰ কাম থাকিব এনেকুৱা পাহাৰ ডিজাইনত গুটে ফুলখিনি কৰা হৈছে আৰু যেহেতু ব্ল্যাক হয় কালাৰ কম্বিনেশ্যনটো বহুত ধুনীয়াকৈ জিলিকিছে আৰু আঁচলত থাকিব এনেদৰে এটা ফুল বিচনী ঘাই ডিজাইন ইয়াৰ লগত থাকিব ব্লাউজ পিচটো মই দেখুৱাই দিছো এটো আহিব ইয়াৰ ব্লাউজ পিচ ব্লাউজত এনেদৰে সৰুকে এটা পটি কৰি দিয়া হৈছে হেজুৰত কিমান প্ৰাইস কিমান হয় বা কন্টাক্ট কেনেকে কৰিম কন্টাক্ট নাম্বাৰটো মই কৈ দিছো 7002050890 আৰু এটা নাম্বাৰ আছে 8099535005 আপোনালোকে এই দুটা নাম্বাৰৰ ভিতৰত যিকোনো এটাতে আপোনালোকে কন্টাক্ট কৰি পেলাই অৰ্ডাৰ প্লেস কৰিব পাৰিব নহলবা ইনষ্টাগ্ৰামতো আপোনালোকে ডিএম কৰিব পাৰে এই কাপোৰ কেজৰ অফাৰ প্ৰাইস আহিব অনলি 2999 ত বহুত ধুনীয়া কাপোৰ হয় ভাল লাগিলে স্ক্ৰিনশ্বট লৈ লওক এজোৰ আহিব ব্ল্যাক কালাৰত বহুত ধুনীয়া হয় কাপোৰজোৰ নেক্সট দেখুৱাম আপোনালোকক গ্ৰীন কালাৰত এজোৰ গ্ৰীন কালাৰত দেখুৱাম সেম প্ৰাইসৰ ভিতৰতে একদম আন্ডাৰ বাজেট দেখুৱাই আছো অনলি
2999 এয়া আহিব গ্ৰীণ কালাৰত ইয়াৰ পটিটো চিলাই দিয়া হৈছে যেহেতু ফিক্স পাৰি নহয় হাফ পটি হয় ইয়াৰ কাৰণে পটিটো আমি ষ্টিচ কৰি দিয়া হৈছে অলৰেডি এটো আহিব পটি আৰু হোল বডিত এনেদৰে ফুলৰ কাম থাকিব লগতে ইয়াৰ আঁচলৰ ৱৰ্ক থাকিব এনেকুৱা এয়া চাওক দেখিছে আঁচলত এনেদৰে বক্স ডিজাইনত ফুলৰ কামখিনি কৰা হৈছে নমিতা ৰেডত হ'ব নেকি মই ৰেডত দেখালো অলৰেডি য়েল্লোত আছে নেকি বা হয় য়েল্লোটো আছে কিন্তু আজিৰ লাইভত মই য়েল্লো কালাৰটো লৈ অহা নাই আপুনি আমাৰ ৱেবছাইটত ভিজিট কৰি পেলাই চাব পাৰিব কন্টেক্ট কৰিম পাতিৰি মিলি কন্টেক্ট কৰিবলৈ আপুনি ডিএম কৰিব 535005 আৰু এটা নম্বৰ হৈছে 7002050890 আপোনালোকে যিকোনো এটা ফোন নম্বৰতে কন্টেক্ট কৰি পেলাই ল'ব পাৰিব এয়া আহিব চাদৰ আঁচল লগতে থাকিব ব্লাউজ পিস ব্লাউজত এটা পটি কৰি দিয়া হৈছে এটো আহিব ব্লাউজ পিস ব্লাউজত এটা সৰুকে পটি দিছে আৰু এখন আহিব ইয়াৰ মেখেলাখনত ফুলৰ কাম এনেদৰে কৰা হৈছে ধুনিয়াকৈ এখন আহিব ইয়াৰ মেখেলা দেখিছে আপোনালোকে বিৰাট বেছি ধুনিয়া আৰু পিওৰ পদ্মিনী কটনৰ হয় একদম মাটিশালৰ আমি মেচিন মেড কাপোৰ নাৰাখো এজুৰ দেখিছে বক্স ডিজাইনত ফুলৰ কামখিনি কৰি দিয়া হৈছে অনলি 2999 ত ল'ব পাৰিব ভাল লাগিলে জলদি স্ক্ৰিনশ্বট লওক যেহেতু এজুৰ এভেইলেবল আছে নেক্সট দেখুৱাইছো ব্লেক কালাৰত আৰু এজুৰ যেহেতু ফিক্স পাৰি নহয় সেইকাৰণে পটিটো আমি চিলাই দিছো দেখিছে হোল বডিত ওয়াও ইমান ধুনিয়াকৈ বুটাখিনি কৰা আছে হেভিকৈ দেখিছে বুটা ৱৰ্ক মাল্টি কালাৰ ডিজাইন কৰিছে ধুনিয়াকৈ বহুত ধুনিয়া হয় কালাৰ কম্বিনেশন এন্ডৰ চাৰিটাকৈ হোল বডিত বিৰাট হেভিকে আছে আৰু ইয়াৰ আঁচলৰ ৱৰ্ক থাকিব এনেকুৱা সিম্পল কৈ এন্ডৰ বৰফি শেপত ধুনিয়াকৈ বুটাখিনি কৰি দিছে আৰু ঘাইটো এন্ডৰ হেভিকে কৰি দিয়া হৈছে অনলি 2999 ত ল'ব পাৰিব ভাল লাগিলে স্ক্ৰিনশ্বট লওক ইয়াৰ ব্লাউজ পিস আহিব এটো ব্লাউজত এনেদৰে এটা পটি থাকিব হাফ পটি আৰু লগতে আহিব এখন ইয়াৰ মেখেলাত এনেদৰে ফুলৰ কাম থাকিব ইয়াত দুটা লাইন বুটা কৰি দিয়া হৈছে বা এজুৰ কিমান হয় এজুৰ অফাৰ প্ৰাইস আপোনাক কৈ আছো আন্ডাৰ 3000 মই দেখুৱাই আছো অনলি 2999 ভাল লাগিলে স্ক্ৰিন ডিজাইনটো ভাল লাগিছে যদি সোনকালে স্ক্ৰিনশ্বট লওক নেক্সট এজুৰ দেখুৱাম আৰু এই কাপোৰজুৰে মই লাষ্ট দেখুৱাই আছো ইয়াৰ মেখেলা চাদৰ মই দেখাইছো প্ৰথম চাদৰখনত ফুলৰ কাম এনেদৰে কৰা হৈছে এ আহিব ফিক্স পাৰি এনেদৰে ফিক্স কে পাৰিটো কৰি দিয়া হৈছে আৰু আঁচলত ফুলৰ কাম থাকিব এনেকুৱা দেখিছে বিৰাট বেছি ধুনিয়া হয় কালাৰ কম্বিনেশন আৰু লগতে ইয়াৰ থাকিব ব্লাউজ পিস ব্লাউজত এনেদৰে এটা পটি কৰি দিয়া হৈছে ধুনিয়াকৈ বুটা সৰুকৈ আৰু এখন আহিব ইয়াৰ মেখেলাত এনেদৰে ফুলৰ কাম কৰা হৈছে মেখেলা আহল বহল সাইজৰ আহিব অনলি 2999 ত ল'ব পাৰিব আজি বহুত কেজুৰ কাপোৰ দেখুৱালো আশা কৰিছো আমাৰ লাইভটো আপোনালোকে চাই ভাল পালে লাষ্ট এজুৰ থাকি গৈছিলে মই দেখুৱাই আছো পাৰ্পল কালাৰত হেভি এজুৰ কাপোৰ থাকি গৈছিলে দেখাবলৈ এই কালাৰটো বহুতে বিচাৰি থাকে দেই দেখিছেনে ইয়াৰ আঁচলত ফুলৰ কাম বডিত এনেদৰে ফুলৰ কাম বিৰাট বেছি হেভিকে কৰি দিয়া হৈছে মাল্টি কালাৰ আঁচলত দেখিছে খুব ধুনিয়া কালাৰ কম্বিনেশন কৰি দিয়া হৈছে আৰু ইয়াৰ লগত থাকিব ধুনিয়া ব্লাউজ পিস ব্লাউজ চুট মই দেখুৱাই আছো ব্লাউজত থাকিব এনেকুৱা ডিজাইন এটো আহিব ব্লাউজৰ ফুলৰ ৱৰ্ক এনেদৰে পাহাৰ ষ্টাইলত কৰি দিয়া হৈছে ট্ৰায়াঙ্গল শেপৰ এইকেইটা আহিব সাইড পটি ফুল পটি বিছনিঘা আৰু কোৱালিটি বিৰাট বেছি ভাল পাব আপোনালোকে আৰু যেহেতু মাল্টি কালাৰ ৱৰ্ক কৰা হৈছে খুব ধুনিয়া লাগিছে কালাৰ কম্বিনেশন আপোনালোকে দেখি গম পাইছে ইয়াৰ মেখেলাখন খুলি দেখাইছো মেখেলাটো ফুলৰ ৱৰ্ক বিৰাট বেছি হেভি হয় আপোনালোকে যেহেতু মিচিং ট্ৰেডিশনাল মেখেলা চাদৰ হয় যিকোনো অকেজনত পিন্ধিলে ভাল লাগিব এখন আহিব ইয়াৰ মেখেলাত ফুলৰ কাম বিৰাট বেছি হেভি আৰু মই ফুলৰ কামখিনি মেখেলাৰ দেখুৱাই দিছো এখন আহিব মেখেলা দেখিছে ভাল লাগিছে যদি স্ক্ৰিনশ্বট লওক এই কাপোৰজোৰ অফাৰ প্ৰাইস আহিব অনলি 5599 5599 ত ল'ব পাৰিব ভাল লাগিলে সোনকালে স্ক্ৰিনশ্বট লৈ WhatsApp কৰক আমাৰ ফোন নম্বৰ হৈছে 7002050890 আৰু আজিৰ লাইভত মই ইমানখিনি দেখুৱাম যেহেতু বৰ বেছি দীঘলীয়া নকৰো আমাৰ আগৰ লাইভসমূহ যদি আপোনালোকে চোৱা নাই
তেনেহ'লে আমাৰ পেজত গৈ চাই ল'ব পাৰিব আৰু যিসকলে নতুনকৈ জইন কৰি আছে আপোনালোকে আমাৰ পেজত গৈ চাই ল'ব পাৰিব আমাৰ আজিৰ লাইভটো আপলোড হৈ যাব গতিকে আজি ইমানতে শেষ কৰিছোঁ থেংক ইউ so much for watching